বেশি আপোনালোকৰ এই বিজনেছত ভাৰতীয় জনতা পাৰ্টি কিমান সমৰ্থন দিছে চাওক যোৱাটো সময়ৰ কথা যদি আমি এনালাইচিছ কৰোঁ মানুহে গম পায় যে কংগ্ৰেছ আৰু UDF-এ আমাৰ এই সংখ্যালঘু ৰাইজৰ উন্নয়ন কৰিব পৰা নাই এতিয়ালৈকে। গতিকে ৰাইজ এতিয়া গম পাইছে যে উন্নয়ন কৰিবলৈ হ'লে ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকিব লাগিব। ভাৰতীয় জনতা পাৰ্টিয়ে সদায় সম বিকাশৰ কথা কৈছে, সবকা সাথ সবকা বিকাশৰ কথা কৈছে। গতিকে উন্নয়ন কৰিবলৈ হ'লে ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকিব লাগিব। ৰাইজ এইবেলি গম পাইছে আৰু ৰাইজে যথেষ্ট সমৰ্থন দিছে। এইবেলি আমাৰ আছিৰুদ্দিন মণ্ডল ৮ নং নাইৰালগা টিলাপাৰা জিলা পৰিষদৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী আছিৰুদ্দিন মণ্ডলক যথেষ্ট সমৰ্থন দিছে আৰু তেওঁ জয়ী হ'ব বুলি আমি দীৰ্ঘ বিশ্বাস। নাইৰালগা যেটা আঞ্চলিক সদস্য চাওক আমি চুকে কোণে নাইৰালগা এই পঞ্চায়তত নাইৰালগা পাৰ্ট 2 পাৰ্ট 3 গোটেইখিনি এৰিয়াত মই সভা কৰি এটা বস্তু উপলব্ধ কৰিবলৈ পাইছোঁ যে সাধাৰণ ৰাইজে বিচাৰিছে যে এজন হিন্দু মানুহ আমাৰ মাজত বসবাস কৰি আছে। ইয়াক যদি আমি মৰম চেনেহ কৰোঁ তেনেহ'লে নিশ্চয় ইয়াৰ এটা প্ৰতিফল গোটেই অসমত প্ৰভাৱ পৰিব যে সংখ্যালঘু ৰাইজে আমি ভাতৃত্ব ভাৱটো গঢ়ি তুলিব পাৰিম। এনেকুৱা এটা ভাৱ মানুহৰ ভিতৰত এটা ভাৱ উঠিছে আৰু আই মাতৃসকলৰ যি মনোভাৱ যে তেখেতসকলৰ অৰুণোদয় মহিলা উদ্যমিতা আঁচনি এইবিলাক পাবলৈ হ'লে বা এইবিলাক ভালদৰে ইউটিলাইজ হ'বলৈ হ'লে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থীসকলক জয়ী কৰাব লাগিব। সেয়ে মানুহে সংকল্পও লৈছে। আমাৰ কেদাৰনাথ ৰবিদাস ডাঙৰীয়াও এটা পচিবল আহি গৈছে। মানে এইটো সাধাৰণতে কংগ্ৰেছৰ লগতে হ'ব আৰু UDF-ক মানুহে বিশ্বাসত ল'ব পৰা নাই। UDF-এ জানে যে উন্নয়নৰ ৰাজনীতি তেখেতসকলে নকৰে, তেখেতসকলে অফিচে গম নাপায়। কিন্তু এইটোও গম পাইছে ৰাইজে যে কংগ্ৰেছে ৰকিবুল হুছেইন ডাঙৰীয়া সাংসদ হ'ল, তেওঁ কিমান ভোটত জয়ী হ'ল? 12 লাখ ভোটত। ধৰি লওক 12 লাখ ভোটত জয়ী হৈছে আৰু এই 12 লাখ ভোটৰ এতিয়া আজি যদি আকৌ লোকসভা নিৰ্বাচন হয় ঠিক 12 লাখ ভোটতে তেওঁ পৰাজয় বৰণ কৰিব। তেওঁ যে এটা প্ৰতিবাদ এই কথাটো আজি মানুহে গম পাইছে। গতিকে সকলো ঠাইত যে ভাৰতীয় জনতা পাৰ্টিক ভোট দিব লাগিব। কিমান ৰাইজে সঁহাৰি ভালেই পাইছোঁ আমি। যথেষ্ট সংখ্যক ৰাইজে আই মাতৃকে ধৰি বেছিকৈ আমি যুৱ বন্ধুসকলৰ সঁহাৰিয়ে বেছি পাইছোঁ। গতিকে আজি উঠি অহা যুৱ প্ৰজন্মই গম পাইছে যে উন্নয়ন কৰিবলৈ হ'লে শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত সকলো দিশত সামৰি ল'বলৈ হ'লে আমাৰ ভাৰতীয় জনতা ৰাইজক জনাওক যে আপোনালোকে যে বিগত দিন যি ভেক বনাই সমষ্টিটো পাৰ কৰিলে বছিৰ কাশ্মীৰ ডাঙৰীয়া, ঠিক UDF আৰু কংগ্ৰেছৰ মিথ্যাচাৰৰ পৰা তেওঁলোকে সংখ্যালঘু ৰাইজক বিভ্ৰান্ত কৰি যেনেকুৱাকৈ যে এজন মানুহক এজন ডকাইতে কাৰো মূৰত বন্দুক বা পিস্তল নধৰিলে টকা নোলায়, ঠিক তেনেকুৱাকৈ মানুহক ধৰ্মীয় ডাইভাৰ্ট নকৰিলে, ধৰ্মীয় ভয় নিদেখালে মানুহে ভোট বিভাজন নকৰে। ঠিক কংগ্ৰেছ আৰু UDF-এ তেনেকুৱাকৈ বিভাজন কৰিছিল। সেই বিভাজনৰ পৰা ৰাইজে যাতে মুক্ত হয়, তেখেতসকলক যাতে যথেষ্ট প্ৰত্যুত্তৰ দিয়ে যে আমি আৰু সেই ধৰ্মীয় গোলামী কৰি ধৰ্মীয়ভাৱে আমি বিভাজন নহয়। আমি ৰাইজক অনুৰোধ জনাম যে এই ধৰ্মীয়ভাৱে গোলামী তেখেতসকলে নকৰি আমাৰ এই ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থীসকলক আপোনালোকে জয়যুক্ত কৰি দেখুৱাওক। উন্নয়ন যদি নহয় অহাটো 26ৰ নিৰ্বাচনত আমাক ঠিক তাৰ প্ৰতি উত্তৰ আমি সভা কৰিবলৈ নাহিম। ডাইৰেক্ট কথা যদি আমি উন্নয়ন কৰিব নোৱাৰোঁ।